ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ খুমটাইৰ চিনাতলী অঞ্চলত এটা চুবুৰীত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু সকলোৱে লগে ভাগে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। এই মুহূৰ্তত মহিলাসকলে ভেলাঘৰ সাজিবৰ বাবে এনেধৰণে তেওঁলোকে নৰা কাটিছে আৰু পুৰুষসকলে তাৰ সমান্তৰালভাৱে এই যি খৰি কটাত ব্যস্ত হৈ পৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। এয়া যি হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সকলোৱে এনেধৰণে আনন্দ উল্লাসেৰে এনেধৰণে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাইছোঁ গোলাঘাট জিলাৰ চিনাতলী অঞ্চলৰ পৰা। আমি কোনোৱে যদি খৰি ফালিছে, কোনোৱে নৰা কাটিছে আৰু এনেধৰণে ক'ব লাগিব হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সকলোৱে পুৰুষ মহিলা বৃদ্ধ কণ শিশু সকলোৱে আহি ইয়াত উপস্থিত হৈছে। সকলোৱে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। কি ক'ব, এবাৰ যিহেতু ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে, কোনোৱে যদি নৰা কাটিছে, কোনোৱে খৰি ফালিছে, এবাৰ কেনেধৰণে উদযাপন কৰিব? ধন্যবাদ। ২৬ চনৰ প্ৰথম মাঘ মাহৰ এই ভোগালী উৎসৱত আমি সকলোৱে ইয়াতে সমবেত হৈ আমাৰ চহা কৃষকৰ যি খেতি, সেই খেতি চপোৱাৰ পিছত আনন্দ উল্লাসেৰে আমি এই চুবুৰীটোৰ আমাৰ ২৫ ঘৰ ব্যক্তি একেলগে আমি বহুত বছৰৰ পৰা ইয়াতে এই অনুষ্ঠানটো কৰি আহিছোঁ আৰু আমি উৰুকাৰ দিনা ভোজে ভাতে এসাঁজ সকলোৱে মিলি খাবৰ বাবে আৰু তাৰ পিছত আমি পুৱা দিয়ে আমি ভগৱানৰ ওচৰত অগ্নি সেৱা কৰি সকলোৱে মংগলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, যাতে দেশ আৰু ৰাজ্য গাঁৱৰ আমাৰ প্ৰতিঘৰ ব্যক্তি ঘৰে ঘৰে শান্তি বিৰাজ কৰে, সেইটো কামনা কৰি আমি অগ্নিৰ ওচৰত আমি সকলো প্ৰতিজ্ঞাবদ্ধ হওঁ। নিশ্চিতভাৱে ক'ব লাগিব যে এনেধৰণে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। কোনোৱে যদি এনেধৰণে খৰি কাটিছে, এই খৰি কটাৰ পৰিৱেশ আমি দেখুৱাইছোঁ নিউজ লাইভৰ লগত। কোনোবাই যদি ভেলাঘৰ সাজিছে, সকলোৱে কেৱল আনন্দৰ পৰিৱেশ। আমি এই খৰি কটাৰ পৰিৱেশ দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে আমি কথা কৰিম। মই আপোনাৰ ওচৰত আহিছোঁ দাদা, কি ক'ব, যিহেতু আপোনালোকে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে, এবাৰ কেনেধৰণে উদযাপন কৰিব? ভোগালী এবাৰ হাঁহে মাহে আমি ইয়াত বেভাগ খাম বুলি ভাবিছোঁ। মানে প্ৰত্যেক বছৰে আমি মাঘৰ বিহুটো ভালকৈ পাতোঁ। আজি আমাৰ ২৫-২৬ ঘৰ মানুহ আছে। সেই ২৫-২৬ আজি বহুত বছৰ ধৰি, মানে বছৰ মোৰ মনত নাই, বহুত বছৰ ধৰি আমি পৰম্পৰা পালি আহিছোঁ। আজিও মানে খৰি কাটিবলৈ লৈছোঁ আজি ২-৩ দিনৰ আগৰ পৰা। এতিয়া কাটি মেলি সকলোৱে মিলা প্ৰীতিকে এসাঁজ খাম বুলি ভাবিছোঁ আৰু খেতি শেষ হওক। আমিও শুভেচ্ছা জনাইছোঁ। আন এগৰাকীৰ ওচৰলৈ আহিছোঁ, কি ক'ব, যিহেতু আপোনালোকে এই মুহূৰ্তত খৰি ফালি আছে, এবাৰ কেনেধৰণে উদযাপন কৰিব? এইবাৰ আমি বহুত মানে উলহ মালহেৰে আগবাঢ়িছোঁ। যিহেতু আমাৰ মহিলাৰ পৰা ধৰি সমূহ পুৰুষৰ পৰা আমাৰ কেঁচুৱালৈকে যিখিনি উৎসাহিত হৈ আছে এইবাৰ যাতে ভোগালী বিহু এসাঁজ প্ৰীতিৰে খাম, সেই আনন্দে আজি আমি ৩-৪ দিনৰ আগৰ পৰা আগবাঢ়ি এই একতাৰ দোলেৰে মানে গোটেইখিনি মিলা প্ৰীতিৰে এসাঁজ খাম বুলি আয়োজন চলাই আছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক এনেধৰণে সকলোৱে আনন্দ উল্লাসেৰে এই যি হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ। তাৰ সমান্তৰালভাৱে আমি মহিলাসকল আছে, মহিলাসকলে বিহু জুৰিছে। আমি পোনে পোনে বিহু পৰিৱেশলৈ লৈ গৈছোঁ।
এগৰাকী বৰাইদেক লগ পাইছো। কি ক'ব, এইবাৰ বিহু পাতিব? এইবাৰ বিহু পাতিম বুলি ভাবিছো। এইটো পৰম্পৰা আমাৰ বিহু চলি আহিছে। প্ৰায় 25 ঘৰ মানুহে আমাৰ বিহু পাতে। হাঁহে মাহে এসাঁজ খাওঁ আৰু থাকিমনো কিমান দিন আৰু নাতি পু বোৱাৰীৰ লগত ঘৰৰ ওচৰ চুবুৰীয়াৰ লগত অকণমান আৰু ফূৰ্তি কৰিছো আৰু নিশ্চিতভাৱে ক'ব লাগিব যে আৰু এনেধৰণে ক'ব লাগিব হেঁপাহৰ ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে আমি গোলাঘাট জিলাৰ চিনাতলি এই পৰিৱেশ দেখুৱালো। আগতীয়াকৈ হেঁপাহৰ ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সকলোৱে নাচি বাগি ভেলাঘৰ নিৰ্মাণ কৰিছে, মেজি নিৰ্মাণ কৰিছে। সকলোৱে এনেধৰণে আনন্দ মনেৰে হেঁপাহৰ ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।